হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাসতে আমাক চিন দেখাই দিলে, জনগণক চিন দেখাই দিলে। আমি একেটা সময়তে দাবী উত্থাপন কৰোঁ যে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অসম বিধানসভাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি কোভিডৰ যি পৰিস্থিতি, এই পৰিস্থিতিৰ মোকাবিলা কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, সম্পূৰ্ণৰূপে এই চৰকাৰ ব্যৰ্থ হৈছে। কৰিব খুজিছোঁ এই সংবাদমেলত উপস্থিত আছে আমাৰ সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সদস্য অৰিন্দম গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি শিৱসাগৰ জিলাৰ পৰাশৰ কোঁৱৰ আৰু আন এগৰাকী সভাপতি ঋতুমণি হাজৰিকা আমাৰ মাজত উপস্থিত আছে। দেশৰ পৰিস্থিতি একেবাৰে জটিল। এতিয়া চাৰিওফালে কেৱল ফেচিবাদৰ পদধ্বনি শুনা যায়। অসমত যাৰ হাতত শাসন ব্যৱস্থা আছে সেইগৰাকী মুখ্যমন্ত্ৰী এতিয়া আমি দেখা পাইছোঁ যে একনায়কত্ববাদৰ ফালে গুচি গৈছে আৰু একনায়কত্ববাদীয়ে শাসন চলাই আছে। কাৰণ এজন মানুহৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰিছে, তেওঁৱে সৰ্বেসৰ্বা, তেওঁৱে মন্ত্ৰী, তেওঁৱে চৰকাৰ। কিছুদিনৰ আগত আপোনালোকক ক'লে দেখিলে যে বিধায়কসকলৰ কাম নাই, বিধায়কসকলক একেবাৰে নস্যাৎ কৰি দিয়া। গতিকে এই কথাবোৰৰ পৰা প্ৰমাণ হৈছে যে এতিয়া চাৰিওফালে কেৱল ফেচিবাদৰ পদধ্বনি, হিটলাৰী শাসন চলি আছে, আচলতে এককেন্দ্ৰিক একনায়কত্ববাদী শাসন চলি আছে। আজি আমি মূলতঃ এইকেইটা বিষয়ৰ ওপৰত কথা ক'ব খুজিছোঁ। আপুনি সকলোৱে জানে যে কাইলৈ বিধানসভাৰ অধিৱেশন আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন। গতিকে এই বাজেট অধিৱেশনত আমি কেইটামান আমাৰ কথা ক'বলগীয়া আছে। কাৰণ যিটো সময়ত আমি দেখিছোঁ যে জনগণৰ অভাৱ অভিযোগ, জনগণৰ দুখ দুৰ্দশা, জনগণৰ সমস্যাসমূহক আওকাণ কৰি কেৱল নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে কাম কৰি থকা পৰিলক্ষিত হৈছে। কেৱল ৰাজনীতি, এই মূল্যবোধৰ ৰাজনীতিতে নাই, কেৱল ক্ষমতা দখলৰ ৰাজনীতিত তেওঁলোকে এতিয়া মচগুল। আপোনালোকে দেখিছে এতিয়া কোভিডৰ পৰিস্থিতি, কোভিডকালীন পৰিস্থিতিত মাধমাৰ ঘূৰাইছে কোনে? আকাশলংঘী মূল্যবৃদ্ধি। আজি চৰকাৰ হৈ যোৱা 1 মাহ পাৰ হৈ গ'ল। এই এটা মাহত নিজকে দক্ষ বুলি কোৱা, নিজকে যোগ্য বুলি কোৱা, সৰ্বেসৰ্বা দেখুওৱা এই মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কোবতে কিন্তু এই বনিয়াসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰি। কোভিডৰ পৰিস্থিতিৰ সময়ত, কোভিডকালীন এই পৰিস্থিতিৰ সময়ত মানুহ এনে হাবুডুবু খাইছে। এই সময়ত কিন্তু আকাশলংঘী মূল্যবৃদ্ধিয়ে কিন্তু মানুহক মাধমাৰ ঘূৰাইছে। আমি ক'ব খোজোঁ, আমি অভিযোগ কৰিব খোজোঁ, আমি ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা যোগান মন্ত্ৰীয়ে এইকাৰণে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই, ফাঁচী বজাৰ বনিয়াক এইকাৰণে নিয়ন্ত্ৰণ কৰিব পৰা নাই যে তেওঁলোকে নিৰ্বাচনৰ সময়ত চান্দাৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰাইছে। বৃহৎ ব্যৱসায়ৰ পৰা তেওঁলোকে দান বৰঙণি সংগ্ৰহ কৰি নিৰ্বাচন পাৰ কৰাইছে। আৰু সেইকাৰণে এতিয়া ফাঁচী বজাৰ বনিয়া বা বৃহৎ ব্যৱসায়ীসকলৰ এতিয়া উদ্ভণ্ডালি বাঢ়ি গৈছে। যদি তেওঁ ইমানে দক্ষ, যদি তেওঁ ইমানে যোগ্য, যদি তেওঁ ইমানে জনগণৰ কথা ভাবে, প্ৰতিটো কথাতে একদম ৰাইজৰ কথা কৈ থাকে নহয়, তেতিয়াহ'লে আজিলৈকে কিয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই? তাত এটা নিৰ্দিষ্ট উদ্দেশ্য আছে আৰু মুখ্যমন্ত্ৰীয়ে চাগে এই মূল্যবৃদ্ধিত হাত উজান দিছে। যোগান মন্ত্ৰীগৰাকীয়ে ৰঞ্জিত দাসৰ কথা কৈছোঁ, তেওঁ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা সলনি আজিকালি আপোনালোকে ফেচবুক দেখিলে দেখিব তেওঁ ৰাতিপুৱা পুৱা ভ্ৰমণ, শৰীৰ চৰ্চা, কিন্তু জনস্বাস্থ্যৰ প্ৰতি তেওঁৰ কোনো গুৰুত্ব নাই। দেশত এজন যে যোগান মন্ত্ৰী আছে, ৰাজ্যত যে এজন যোগান মন্ত্ৰী আছে, মানুহে গমেই পোৱা নাই। বিজেপি চৰকাৰৰ সময়ত তেওঁলোকে মূল্যবৃদ্ধিক লৈ অলপ প্ৰতিবাদ কৰিছিল। তেতিয়াহ'লে এইবিলাক কি ৰাজনীতি আছিল? তেওঁলোকে কৰিব লগা কাৰণে কৰিছিল। এতিয়া চৰকাৰ হাতত থকাৰ পাছত কিন্তু তেওঁলোকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে মই যোগান মন্ত্ৰীগৰাকীক দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, আপুনি এগৰাকী ব্যৰ্থ যোগান মন্ত্ৰী। গতিকে এই ব্যৰ্থতা স্বীকাৰ কৰি আপুনি এই পদৰ পৰা অব্যাহতি লৈ বেলেগ পদলৈ যাব লাগে। জনগণক এনেকৈ, ৰাইজক এনেকৈ মাধমাৰ ঘূৰাই থকাটো আচলতে আপোনালোকৰ নৈতিক দায়িত্বৰ ভিতৰত নপৰে। এখন চিকিৎসালয়ত কোভিড চিকিৎসাৰ বাবে আন্তঃগাঁথনি গঢ়ি তোলক, কোভিড পৰীক্ষাৰ সঁজুলি সুলভ কৰক, বিচনা বৃদ্ধি কৰক,
অক্সিজেনৰ যোগান নিশ্চিত কৰক আৰু ICUৰ ব্যৱস্থা কৰক, উন্নত PPE কিটৰ যোগান ধৰক। পুলিচ প্ৰশাসনৰ মাৰপিট নহয়, গণসজাগতা গঢ়ি তোলক। লকডাউন সান্ধ্য আইনৰ দ্বাৰা ক্ষতিগ্ৰস্ত প্ৰতিটো ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়ালক অতিৰিক্ত ৰেচন যোগান ধৰক। আমি দাবী উত্থাপন কৰিছোঁ আজি। এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে লকডাউন সান্ধ্য আইনৰ দ্বাৰা ক্ষতিগ্ৰস্ত প্ৰতিটো ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়ালক অতিৰিক্ত ৰেচন কাৰ্ড যোগান ধৰক। সকলো ক্ষতিগ্ৰস্ত ব্যৱসায়ী উদ্যোগী প্ৰতিষ্ঠানক ক্ষতি অনুসৰি ক্ষতিপূৰণ দিয়ক। আমি দাবী উত্থাপন কৰিছোঁ লকডাউন আৰু সান্ধ্য আইনৰ দ্বাৰা ক্ষতিগ্ৰস্ত আৰু ঠাই সংস্থাপন নথকা প্ৰতিটো পৰিয়ালক ৬,০০০ টকাকৈ ছমাহৰ বাবে ক্ষতিপূৰণ দিয়ক। এইটো অসম বিধানসভাত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া এনেকুৱা এটা অৱস্থা হৈছে মানুহে বাহিৰলৈ ওলাব নোৱাৰে, পুলিচৰ আতিশায্য। কোভিডকালীন পৰিস্থিতিৰ বাবে মানুহৰ এতিয়া ইনকম নাইকিয়া হৈ গৈছে। এনেকুৱা মুহূৰ্তত আমি বিধানসভাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আজি দাবী উত্থাপন কৰিছোঁ যাতে প্ৰতিটো পৰিয়ালক সংস্থাপন নথকা, চাকৰি নথকা, অৰ্থনৈতিকভাৱে দুৰ্বল প্ৰতিটো পৰিয়ালক অন্ততঃ ছমাহলৈ ৬,০০০ টকাকৈ এককালীন সাহায্য প্ৰতি মাহে দিয়াৰ ব্যৱস্থা কৰক। এইটো আমি দাবী উত্থাপন কৰিছোঁ। এতিয়া চৰকাৰখনে যে বিৰাট ফুটনি মাৰি আছে যে কোভিডৰ লগত কোভিড একদম তেওঁ সফল হৈছে, এই ধৰণৰ কথা ক'বলৈ যায়গৈ, কিন্তু দেখিছে কিমান সফল হৈছে ৰাইজ। এতিয়া বৰ্তমান সময়লৈকে ভেকচিন পাইছে কিমান? এতিয়া ভেকচিনটো কোভিড পৰীক্ষা ব্যাপক হাৰত বৃদ্ধি কৰি আচলতে ভেকচিনৰ ব্যৱস্থা কৰিব লাগে। এইটো কিন্তু একেবাৰে তথ্য অৱস্থা ভাল হোৱা নাই। অকল ৰেপিড টেষ্টে নহয়, ৰেপিড এণ্টিজেন টেষ্টৰ বাহিৰেও আচলতে RT-PCR কৰিব লাগে। সেই ব্যৱস্থাটো কৰিব লাগে, কিন্তু সেইবোৰ কৰাত কোনো ধৰণৰ চৰকাৰে যি ধৰণে কৰিব লাগিছিল আচলতে কৰা নাই। আমি দেখা পাইছোঁ যে অতি সম্প্ৰতি ভেকচিন পাইছে মাত্ৰ, এতিয়ালৈকে ভেকচিন পোৱা সংখ্যা মাত্ৰ হৈছে ৭৯,১১,৪৬০ মাত্ৰ মানুহে এতিয়ালৈকে ভেকচিন পাইছে। ৩,৩০,০০,০০০ জনসাধাৰণৰ ভিতৰত ৭৯,১১,৪৬০ পাইছে। তাৰে ৬৬,৩৩৪ জনে প্ৰথম পালি পাইছে। প্ৰথম পালি মাত্ৰ পাইছে ৬৬,৩৩৪ জনে। দ্বিতীয় পালি পাইছে ১৩,৪৬,১২২ জনে পাইছে দ্বিতীয় পালি। তাৰমানে মাত্ৰ পাইছে ৭৯,০০,০০০। এতিয়া ২ কোটিতকৈ অধিক লোকে এতিয়াও বা ২.৫ কোটি লোকে এতিয়াও কি পাবলৈ আছে? ভেকচিন পাবলৈ আছে। আৰু যদি এইটো হাৰত যদি ভেকচিনেশ্যন কৰে, ভেকচিন প্ৰদান কৰে, তেতিয়াহ'লে আৰু 10 বছৰমান লাগিব অসম চৰকাৰক। তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীজনে খুব জহি মাৰি থাকে। তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীজনে ডাঙৰ কথা কয়। তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোগ্য, দক্ষ আৰু যে ঢেৰ কিবাকিবি বিশেষণ আছে, কৰ্মপটু, সেই বিশেষণ লৈ নিজৰ গৰ্বৰে গৰ্বিত হৈ থাকে। গতিকে এইটোৱে হৈছে অসমীয়া জাতিৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ ভেলকিবাজি বাদ দিয়ক। মানুহক মায়াময় ৰূপ দেখুওৱা, শয়তানৰ ৰূপ দেখুওৱা, এই শয়তানী যি কাৰবাৰ, এইটো বাদ দি প্ৰকৃত সত্য পোহৰলৈ আনক, প্ৰকৃত উন্নতিৰ কথা কওক, এইবিলাক বাদ দিয়ক। গতিকে সেই আমি আহ্বান জনাইছোঁ, কাইলৈ অসম বিধানসভাৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন, মই ভাবোঁ এই গোটেই কথাখিনি আমি যিবোৰ কথা আজি উত্থাপন কৰিলোঁ, বিৰোধী পক্ষ আৰু চৰকাৰে সবলভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু বিৰোধী পক্ষও এক ভূমিকা গ্ৰহণ কৰিব কোভিডকালীন পৰিস্থিতি আৰু মূল্যবৃদ্ধি ৰোধৰ ওপৰত। মই ভাবোঁ আৰু যদি এইটো কৰিব নোৱাৰে, তেতিয়াহ'লে বিৰোধীও দুৰ্বল বুলি আমি ক'বলৈ বাধ্য হ'ম, বিৰোধীকো সমালোচনা কৰিবলৈ বাধ্য হ'ম। আৰু এইটো কথাও কৈ থৈ যাওঁ যে আমি কোভিডকালীন পৰিস্থিতিৰ বাবে, কোভিডে কঢ়িয়াই নাই পৰিস্থিতিৰ বাবে জনগণৰ কথা ভাবি আমি আন্দোলন এতিয়ালৈকে কৰা নাই। যদি এইবাৰ বিধানসভাত যদি তেওঁলোকে সুস্থিৰ সিদ্ধান্ত ল'ব নোৱাৰে, সবল সিদ্ধান্ত ল'ব নোৱাৰে,
তেতিয়াহ'লে বিধানসভাৰ অধিৱেশনৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজপথৰ আন্দোলন গঢ়ি তুলিব, ধাৰাবাহিক ৰাজপথৰ আন্দোলন গঢ়ি তুলিব। এই কথাটো স্পষ্টভাৱে কৈ দিছোঁ। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈ দিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতি মৰি যোৱা নাই, এইটো স্পষ্ট। আমি দৃঢ় হৈ আছোঁ, আমি শক্তিশালী হৈ আছোঁ, এই কথাটো হয়। আৰু জনগণক লৈ আমি ৰাজপথ উত্তাল কৰিবৰ কাৰণে আমি আমাৰ কাম ইতিমধ্যে আৰম্ভ কৰিব খুজিছোঁ। গতিকে সময় থাকোঁতে আপুনি জনগণৰ কথালৈ মন দিয়ক। সময় থাকোঁতে জনগণৰ দুখ বেদনাবিলাক উপলব্ধি কৰিবলৈ শিকক। সময় থাকোঁতে জনগণৰ পক্ষত অৱস্থান গ্ৰহণ কৰক। আৰু আপোনাৰ এই ফেচিবাদী যি ধাৰা আনিব খুজিছে, যি নতুন ট্ৰেইন আনিব খুজিছে, এইটো কিন্তু ইয়াৰ পৰা আঁতৰি আহিবলৈ আমি সজ্ঞানী প্ৰদান কৰিছোঁ। এই চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, সম্পূৰ্ণৰূপে এজন ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি আমি আজি অভিহিত কৰিছোঁ। আৰু এইটো মূলতঃ হৈছে, আকৌ কৈছোঁ যে ফাঁচী বজাৰ বনিয়াৰ চাণ্ডাৰে নিৰ্বাচন কৰাৰ বাবে বিজেপিয়ে মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই। আমি দাবী উত্থাপন কৰিছোঁ, প্ৰথমখন অসম বিধানসভা বাজেট পূৰ্ণাংগ অধিৱেশনত মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰক। আৰু এই ক্ষেত্ৰত বিৰোধীয়ে সবল ভূমিকা গ্ৰহণ কৰক। বিৰোধীক আমি নিমাতী কন্যা হৈ বহি থাকিবলৈ কিন্তু আমি পঠিওৱা নাই। গতিকে বিৰোধী বিধায়কসকলেও এই ক্ষেত্ৰত সবল ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে, সবল প্ৰতিবাদ কৰিবৰ কাৰণে, মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে, এটা প্ৰকৃতপক্ষ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে, জনগণৰ মংগল অৰ্থে বিধানসভাত সৰব হ'বৰ কাৰণে আমি বিৰোধী বিধায়কক আহ্বান জনাইছোঁ। আমি আহ্বান জনাইছোঁ। আজি চাওক কিদৰে বাঢ়িছে। আমি আপোনাক এখন তালিকা দিব খোজোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হোৱাৰ আগলৈকে, অসমত নতুন চৰকাৰ হোৱাৰ আগলৈকে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য কিমান আছিল আৰু যোৱা এটা মাহত কিমান বৃদ্ধি হ'ল। মগু দাইল নিৰ্বাচনৰ পাছত, নিৰ্বাচনৰ ৰিজাল্ট দিয়ালৈকে বা মুখ্যমন্ত্ৰী হোৱালৈকে মগুৰ দাইলৰ দাম আছিল 100 টকা, আৰু আজি এটা মাহত বৰ্তমানৰ মূল্য হ'লগৈ কিমান? 130 টকা। 130 টকা। এতিয়া কণী এক মাহৰ আগতে, মুখ্যমন্ত্ৰী হোৱাৰ আগতে 5 টকাৰ পৰা আমি 6 টকাৰ ভিতৰত পাইছোঁ, এতিয়া কণীৰ মূল্য হ'লগৈ 8 টকা। আলু আছিল 10 টকা, এতিয়া আলুৰ মূল্য হ'লগৈ 15 টকা, যোৱা এটা মাহত মুখ্যমন্ত্ৰী হোৱাৰ পাছত। তাৰপাছত তেওঁ কয় দক্ষ, যোগ্য আৰু জনতাৰ মুখ্যমন্ত্ৰী বুলি নিজকে কৈ থাকে। আৰু জনতাৰ যি দাবী উত্থাপন কৰোঁ, যিমান প্ৰশ্ন উত্থাপন কৰোঁ, সেই বিষয়টো অন্যফালে উত্থাপন কৰি বেপেৰুৱা ধৰণে কথা কোৱা এজন মুখ্যমন্ত্ৰী। ধাৰা মিঠাতেলটো আপুনি এতিয়া য'ত নেকি মুখ্যমন্ত্ৰী হোৱাৰ আগতে 160 টকা আছিল, আৰু এতিয়া ধাৰা মিঠাতেলৰ দাম কিমান হ'ল জানেনে? 170 পৰা 180 টকা হৈছে। মগু গোটা এমাহৰ আগত আছিল 100 টকা আৰু বৰ্তমান হৈছে 130 টকা। ইঞ্জিন মিঠাতেল 180 টকা আছিল এক মাহৰ আগত, এতিয়া হৈছেগৈ 245 টকা। আৰু আমাৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীয়ে চকু মুদা কুলিৰ ভাও জুৰি বহি আছে। পিঁয়াজ 20 টকা আছিল, এক মাহৰ পাছত 36 টকা, 16 টকা বাঢ়িছে, 16 টকা। মাটি দাইল 100 টকাৰ পৰা এতিয়া 120 টকা হ'ল এক মাহত। চেনি 34 টকাৰ পৰা 46 হ'ল, 36ৰ পৰা 46 হ'ল। মচুৰ দাইল 80 টকা আছিল, এতিয়া আকৌ 110 টকা হ'ল, এক মাহত ইমান বৃদ্ধি হৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰীজনে কি কৰিছে? তেওঁ বোলে সৰ্বজনতা, তেওঁ সকলো কথা জানে। বিধানসভাত কোনে কেইমিনিট কথা ক'ব, অধ্যক্ষসকলৰ এতিয়া মুখ্যমন্ত্ৰীয়ে ৰুলিং দিব পৰা হৈ গ'ল। ইমানেই স্বেচ্ছাচাৰী। আচলতে স্বেচ্ছাচাৰী শাসকৰ তলত জনতাৰ কেতিয়াও নিৰাপদ নহয়, জনতাৰ অধিকাৰ কেতিয়াও সুনিশ্চিত নহয়। এই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা এক মাহত প্ৰমাণ কৰি দিছে। আৰু ৰঞ্জিত দাসৰ কথাটো ক'বই নালাগে। বেপেৰুৱা ধৰণৰ এজন মানুহ, কোনো কথাতে তেওঁ গুৰুত্ব নাই, জনগণৰ প্ৰতি কোনো ধৰণৰ কথাত তেওঁ গুৰুত্ব নাই। সদায় বেপেৰুৱা ধৰণৰ কথা কয়, সদায় ভেঙুচালি কয় জনতাক। যিটো সময়ত মানুহে ক'ভিডৰ কাৰণে মানুহৰ জীৱন মৰণৰ সমস্যা হৈছে, মানুহে খাবলৈ পোৱা নাই, সেই সময়ত তেওঁ কি কৈছে? শৰীৰ চৰ্চা, দৌৰ।
ব্যক্তিগত দৌৰ, জনতাৰ কথা ভাবিবলৈ সময় নাই। লাজ লাগিব লাগিছিল আচলতে দেশৰ ৰাজ্যৰ এজন মন্ত্ৰী হৈ এই ধৰণৰ কাৰ্যকলাপ কৰি থাকিবলৈ। ফেচবুকত ব্যস্ত, এই যে ল'ৰাবিলাকে চেলফি লয় যে, সেই ধৰণৰ কথা। ইমান নিৰ্লজ, য'ত জনতাৰ অৱস্থা বেয়া সেই সময়ত নিৰুৰ ভূমিকা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। নিৰুৰ ভূমিকা গ্ৰহণ কৰিছে ৰঞ্জিত দাসে, নিজক লৈ ব্যস্ত। বুটৰ দাইল আশীৰ পৰা 120 টকা, 120 টকা হ'ল। 80 টকা, এমাহৰ আগত 80 টকা আছিলে, 120 টকা হ'ল। সৰু মচুৰ দাইল এমাহৰ আগত 100 টকা আছিলে, 120 টকা হ'ল। মটৰ 60 টকা আছিল, এতিয়া 80 টকা হ'ল, 1 পাত 20 টকা বাঢ়িলে। ৰন্ধন গেছ 864 টকা আছিল, এতিয়া 870 টকা হ'ল। 860 টকা, এতিয়া 890 টকা হ'ল। বুটৰ দালি 80 টকাৰ পৰা 120 টকা হ'ল। পেট্ৰলৰ এটা 100 টকা হ'লগৈ, কিছুমানত 98 টকা, ক'ৰবাত 100 টকা। আৰু আমাৰ মন্ত্ৰীজনে ভেমত গদগদ হৈ, মুখ্যমন্ত্ৰীয়ে নিজৰ ভেমত গদগদ হৈ নিৰুৰ ভূমিকা গ্ৰহণ কৰি শুই আছে। এইখনে এতিয়া অসম, এই অৱস্থা। আমি ক'ব খুজিছোঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই চৰকাৰ, সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যি মূলা বাঢ়িব দুপাততে চিন। এই অসমীয়া আপ্তবাক্যশাৰী, প্ৰবচনশাৰী এতিয়া হিমন্ত বিশ্ব চৰকাৰৰ ক্ষেত্ৰত, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ক্ষেত্ৰত আজি প্ৰযোজ্য হৈছে। এই সমিতিৰ এক জাতীয় সংগঠন, গতিকে বীৰ লাচিত সেনাৰ লগত আমাৰ কোনো সংঘাত নাই। মই দেখিছোঁ কিবা তেওঁলোকে অলপৰ চব কিবা ৰাইজৰ দলৰ কথা, ৰাইজৰ দলৰ এইটো ভিতৰুৱা কথা, ৰাইজৰ দলৰ ভিতৰুৱা কথা। মই ভাবোঁ আৰু লাচিত সেনাৰ যি ধৰণৰ বক্তব্য, এই বক্তব্যবিলাকে আচলতে জাতীয়তাবাদী যিটো শিবিৰ, গতিকে এই জাতীয়তাবাদী শিবিৰত ভাঙোন আনিব। গতিকে লাচিত সেনাই ধৈৰ্য ধৰা ভাল। আৰু মই ভাবোঁ লাচিত সেনা আৱেগিক হৈ আছে, অলপ বহু পৰিমাণে আৱেগিক। গতিকে আৱেগিকতাটো পৰিহাৰ কৰি বাস্তৱলৈ ঘূৰি অহাটো ভাল। কাৰণ জাতীয়তাবাদী শিবিৰক যদি ভাঙি পেলাবলৈ খোজা হয়, কোনোবাই যদি প্ৰতিক্ৰিয়াশীল চক্ৰৰ যদি প্ৰৰোচনাত যদি জাতীয়তাবাদী শিবিৰক ভাঙিবলৈ চেষ্টা কৰা হয়, তেতিয়াহ'লে কৃষক মুক্তিয়াংগ সমিতিকো ক্ষমা নকৰিব জনতাই, লাচিত সেনাকো ক্ষমা নকৰিব। গতিকে বন্ধু সংগঠন হিচাপে আমি লাচিত সেনাক, কৃষক মুক্তিয়াংগ সমিতিৰ বন্ধু সংগঠন হিচাপে লাচিত সেনাক এই কথাটো আমি এজন বন্ধু হিচাপে আহ্বান জনাইছোঁ। আৰু ৰাইজৰ দলৰ লগত তেওঁলোকৰ কি মতানৈক্য হৈছে, যিটো ৰাইজৰ দলৰ ভিতৰুৱা বস্তু। আৰু মই ভাবোঁ ৰাইজৰ দলৰ লগত যদি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ কথাই তেওঁলোকে ভাবিছে, ৰাইজৰ দলৰ লগত কথাখিনি পাতিলে এইটো দূৰ হৈ যায়, মিলা মিছা কৰি ল'ব লাগে। আমাৰ ফালৰ পৰা সেইটো পৰামৰ্শ আছে। সাৰ এতিয়া পথাৰত সাৰৰ কাৰণে মানুহৰ যথেষ্ট অসুবিধা হৈছে। কৃষিৰ প্ৰতি যে এই চৰকাৰৰ গুৰুত্ব নাই, কৃষিক যে উদ্যোগীকৰণ কৰিব লাগে, কৃষিক যে ব্যৱসায়ীকৰণ কৰিব লাগে, এই চৰকাৰৰ অকণমান গুৰুত্ব নাই। তাৰ বিপৰীতে যিমানবোৰ প্ৰতিষ্ঠান আছে সকলোবিলাক কিন্তু ব্যক্তিগত খণ্ডৰ হাতত চম্ভাই দিবলৈ কৈ আছে। গতিকে এই সাৰ কাৰখানাটো আপুনি যিটো উত্থাপন কৰিলে, এইটো যে বন্ধ কৰি ৰাখিছে, তেওঁলোকে পৰিকল্পিতভাৱে বন্ধ কৰি ৰাখিছে। আৰু দেখিব এটা সময়ত তেওঁলোকে এই সাৰ কাৰখানাটো বেলেগৰ হাতত চম্ভাই দিব। গতিকে আমি দাবী উত্থাপন কৰিছোঁ কৃষকসকলে যাতে উপযুক্ত সাৰ পায়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰীজনক আজি আহ্বান জনাইছোঁ। ফেচিবাদ, এতিয়া ফেচিবাদ গণতন্ত্ৰ কৰিবলৈ একো নাই। যে সেই কথাটো আছে বিধানসভাৰ মজিয়াত অধ্যক্ষই যদি ৰুলিং দিয়ে তেতিয়া আমি ক'বলৈ বাধ্য হ'লোহেঁতেন, ভাবিবলৈ বাধ্য হ'লোহেঁতেন। কিন্তু এজন মুখ্যমন্ত্ৰীয়েতো এতিয়া বাহিৰৰ বস্তু, মুখ্যমন্ত্ৰীয়ে কিয় ক'ব? মুখ্যমন্ত্ৰীয়ে কৈছে মানেতো আপুনি জানিব লাগিব যে এতিয়া হিটলাৰী শাসন চলিছে। গতিকে কণ্ঠৰুদ্ধ কৰিব খোজা হৈছে। অখিল গগৈক আচলতে ভয় খায়, আৰু ভয় খাইটোৱে হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালেতো জেলত ৰাখিছিলে। এতিয়া ওলাই অহাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ নিশা টোপনি নাই। তেওঁ এতিয়া অনিদ্ৰাৰে কটাইছে বহু। অখিল গগৈ যিদিনাখন ওলালে সিদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ চকুত টোপনি নাই। সেইকাৰণে এতিয়া আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে, আৰু মানসিকভাৱে সুস্থ হৈ থকা নাই হিমন্ত বিশ্ব শৰ্মা। কাৰণ বহুদিন যেতিয়া মানুহে টোপনি নামাৰে, বহুদিন যেতিয়া শুবই নোৱাৰে, তেতিয়া তেওঁৰ অৱস্থা কি হ'ব? হিমন্ত বিশ্ব শৰ্মা সেই একে অৱস্থা হৈছে। অখিল গগৈ ভূতে এতিয়া হিমন্ত বিশ্ব শৰ্মাক খেলি পৰিছে। এতিয়া খাওঁতেও অখিল গগৈ, শুওঁতেও অখিল গগৈ, বহুতেও অখিল গগৈ। অখিল গগৈ চাই এতিয়া হিমন্ত বিশ্ব শৰ্মাক খেলি পৰিছে। দেখিব জমি আছে, আৰু চাই থাকিব আপোনালোকে।
যে মানুহজনক হয়তো এনেকুৱা এটা অৱস্থাত মুখ্যমন্ত্ৰীগৰাকী এইটো নহওক, আমি তেওঁৰ প্ৰতি আমাৰ প্ৰাৰ্থনা আছে, এইটো নহওক। হয়তো যে অখিল গগৈ মানসিক ৰোগী বুলি ক'বলৈ চেষ্টা কৰা মানুহজনে ওলোটাই যদি এজন মানসিক ৰোগী মুখ্যমন্ত্ৰী আমি নাপাওঁ, সেইটো আমি ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ, কাৰণ আমাৰ ৰাজ্যখন ভাল থাকক। কিন্তু একেটা সময়তে যি ফেচিষ্ট কাৰবাৰ চলিছে, জনতাই এইটো সোধাই নেৰে। কোনো ফেচিষ্ট শাসকে সৰ্বকাল ইতিহাসত জীয়াই থকা নাই, আৰু হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰতো সেইটো ঘটিবলৈ গৈ আছে। শিক্ষা, স্বাস্থ্য, পৰ্যটন আৰু যাতায়াত, এই গোটেইকেইটা বিষয়ত নৱনিৰ্বাচিত বিধায়কজনে গুৰুত্ব আৰোপ কৰিব লাগিব। গুৰুত্ব আৰোপে নহয়, সৰ্বাংগ সুন্দৰকৈ গঢ়ি তোলাৰ তেওঁৰ দায়িত্ব আছে। এই কথাটো আমি আহ্বান জনাইছোঁ। আজি শিক্ষাৰ ক্ষেত্ৰতো ভাল প্ৰতিষ্ঠান নাই। চিকিৎসা ক্ষেত্ৰতো মই ভাবোঁ শিৱসাগৰত এখনতো হ'ব লাগে, চিকিৎসা মহাবিদ্যালয় হ'ব লাগে শিৱসাগৰত। সেই কথাটোত মই স্থানীয় বিধায়কজনে গুৰুত্ব দিব বুলি ভাবোঁ। আজি আপুনি চাওক, শিৱসাগৰখন আজি আপুনি নগৰখনলৈকে চাওক, কোনো শৃংখলামূলকভাৱে শিৱসাগৰ নগৰ হৈ থকা নাই, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা নাই। ইয়াৰ যাতায়াত ব্যৱস্থাবোৰ সুচল নহয়, ইয়াৰ ড্ৰেইনেজ ছিষ্টেমটো ভাল নহয়, ড্ৰেইন নাই। গতিকে এইখন আটক ধুনীয়াকৈ সজাই তোলাৰ দায়িত্বটো হৈছে শিৱসাগৰ নৱনিৰ্বাচিত বিধায়কৰ। এইটো আমাৰ দাবী, এইটো আমাৰ আহ্বান। আৰু লগতে আৰু একেটা সময়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত পৰ্যটন ক্ষেত্ৰত যদি ব্যৱসায় তুলিবৰ কাৰণে শিৱসাগৰ বিধায়কজনক আমি আহ্বান জনাইছোঁ। কেৱল পুৰণি কীৰ্তিচিহ্নতে নহয়, ইয়াত ইক' টুৰিজিমটোকো ডেভেলপ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটো আমাৰ দাবী, সংৰক্ষণ কৰিব লাগিব, পুৰণি কীৰ্তিচিহ্ন সংৰক্ষণ কৰিব লাগিব। এইটো আমাৰ দাবী, আমি ঐতিহ্য ৰক্ষা কৰিব লাগিব, আৰু বিধায়কে সেইটো কৰিব আৰু কৰিবলৈ বাধ্য। আমি বাধ্য কৰাম, আমি সংগঠনসমূহে বাধ্য কৰাম। চাওক, আমি ৰাইজৰ দলৰ গঠন প্ৰক্ৰিয়াৰ লগত জড়িত আছিলোঁ, আৰু এখন নতুন ৰূপৰ গণতান্ত্ৰিক অসম গঢ়িবৰ কাৰণে ৰাইজৰ দলৰ সৃষ্টি, আৰু অনাগত সময়ত এখন অসম গঢ়িবৰ কাৰণে আমি সদায় তেওঁলোকৰ লগত সহযোগিতা কৰি থাকিম। আমি সেই ৰাজনীতি কৰিছোঁ। জাতীয় সংগঠন স্বতন্ত্ৰ সত্তা, তথাপি আমাৰ সেই ৰাজনীতি থাকিব। আমি কৈছোঁ যে জাতীয়তাবাদৰ ধ্বজা উৰাব লাগে। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে বিশ্বাসঘাতকতা কৰিছে জনতাক। কা বিৰোধী আন্দোলনক ৰূপজ্যোতি কুৰ্মীয়ে বিশ্বাসঘাতকতা কৰিছে। গতিকে ৰূপজ্যোতি কুৰ্মীক পৰাভূত কৰিবৰ কাৰণে, তাৰ বিপৰীতে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভূমিকা তাত গুৰুত্বপূৰ্ণ হ'ব। সকলোৰে ভূমিকা থাকিব, কিন্তু মৰিয়নি সমষ্টিত আমি বিশেষভাৱে গুৰুত্ব